আমি ইতিমধ্যে দণ্ডাধিপতি তদন্ত যোৱাকালিৰ পৰাই দিছোঁ। আমাৰ যোৰহাটৰ পূব চক্ৰৰ বিষয়াক দিয়া হৈছে, তেখেতক সহায় কৰিবলৈ জইণ্ট ডিৰেক্টৰ হেল্থ অফিচত দিয়া হৈছে। আমি 3টা প্ৰকাৰে কাম আৰম্ভ কৰিছোঁ। মেডিকেল কলেজক আমি এটা ডেথ অডিট কমিটি পাতাব লৈছোঁ, তেখেতে ইতিমধ্যে কনষ্টিটিউট কৰিলে। আমাৰ জইণ্ট ডিৰেক্টৰকো আমাৰ নিয়ম এটা আছে, ডেথ অডিট কৰিবলৈ দিছোঁ, কি কৰি তেখেতৰ কণমানিজনীৰ মৃত্যু হ'ল। আৰু ইতিমধ্যে গোটেই যিটো ঘটনাৰ পিছত যিখিনি পৰিঘটনা, কিবা ICU গ্লাছ ভঙা বা এনেকুৱা ধৰণৰ ধৰি আমি ইতিমধ্যে আমাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আমি যোৱাকালি ৰাতিয়ে দিছোঁ। আৰু আজি অলপ আগতে আৰু মাননীয় আমি আৰক্ষী অধীক্ষক মহোদয় আমি মেডিকেল কলেজৰ গোটেইখিনি চাই আহিছোঁ। ইতিমধ্যে আমাৰ জোৰদাৰ আৰম্ভ হৈছে। আমি এখেতৰ কথাও শুনিলোঁ, তেখেতসকলে কিছু কথা কৈছে, তেখেতসকলৰ ভাষ্য গ্ৰহণ কৰা হ'ব, কিন্তু 2 দিনৰ পিছত আমি কৰিম। কাৰণ আজি তেখেতসকলে গোটেইখিনি কাম কৰি আছে, অকণমান নৰ্মেল অহাৰ পিছত তেখেতসকলে আমি ভাষ্য ল'ম গোটেইখিনি। এতিয়া আমি সদ্যহতে তেখেতলৈ কৈছোঁ মেডিকেল কলেজৰ ভাষ্যখিনি লৈ লওক, লোৱাৰ পিছত আমি এটা সোনকালে আমি প্ৰতিবেদন আমি পাম। আৰু আমি গোটেই বস্তুটো ব্যক্তিগত আমি চোৱা চিতা কৰি আছোঁ।